মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান মানে ইমান টেলেণ্ট থকা মানুহ এনেকুৱা চতুৰ মানুহ চতুৰ বুলি ক'ব লাগিব মই তেওঁ পাহাৰবিলাকত যাই কৈছে যে যোনে যতি আছে তাত মাটি পট্টা দিম আৰু মাটি পট্টাৰ এপ্লাই নকৰিলে মই তেওঁলোকক উচ্ছেদ কৰিম এইটো মোৰ ভিডিঅ' আছে আমাৰ তাতে আৰু আমি মুখ্যমন্ত্ৰী কথা ক'ব নোৱাৰোঁ তেওঁৰ খালি স্তবসকলে কথা পাব তেওঁক অনুমতি বিচাৰ অনুমতি নিদিয়ে স্মাৰক পত্ৰৰ উত্তৰ নিদিয়ে এতিয়া আমি উপায়ন্তৰ অহা 20 ফেব্ৰুৱাৰী আমি সদল বলে আমি দিছপুৰলৈ যাম 20 ফেব্ৰুৱাৰীত এইবাৰ যে বসুন্ধৰা যে 40 লাখ 50 লাখ টকা লৈ মানুহ যি পট্টা ল'লে তেওঁ যদি 50 লাখ টকা ভেলুৱেশ্যন দিয়া চৰকাৰে মানে কিয় দখল কৰিছে ভিডিঅ'টি চাবলৈ আৰম্ভ কৰাৰ বাবে আপোনালোকক ধন্যবাদ মই গকুল তালুকদাৰ আপোনালোকে চাই আছে সমৰ নিনাদৰ ব্যতিক্ৰমী অনুষ্ঠান আলাপত আজি আমি আলোচনা কৰিম গুৱাহাটী মহানগৰীৰ এক দীৰ্ঘদিনীয়া জ্বলন্ত সমস্যা ভূমিপত্তন যিটো বিষয়ক লৈ গুৱাহাটীৰ লাখ লাখ বাসিন্দাই দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি থকাৰ পিছতো আজিলৈকে হয়তো ভূমিপত্তন পাবলৈ সক্ষম হোৱা নাই ইয়াৰ মাজতে অৱশ্যে 2% লোকে ভূমিপত্তন নোপোৱা বুলি ক'লেও কথাটো ভুল কৰা হ'ব পাইছে যদিও মানে এপাচি শাকত এটা জালুক সদৃশে এই সন্দৰ্ভত আমি আজি আলোচনা কৰিম আলোচনা কৰাৰ কাৰণে আমাৰ মাজত উপস্থিত আছে ভূমি অধিকাৰ সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰবীণ জ্যোতি কলিতা নমস্কাৰ এখেত প্ৰবীণ জ্যোতি কলিতা আমি উপস্থিত আছো সৰুসজাই স্থিত ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয় আমি এতিয়া আলোচনা কৰিম যে গুৱাহাটী বাসিন্দাসকলৰ এই ভূমিপত্তনৰ বিষয়টো আচলতে কি পৰ্যায়ত আছে কিমানে পালে কিমানে আবেদন কৰিলে আৰু এই মানুহখিনি পোৱাৰ কাৰণে হয়তো আৰু কি কৰিব লাগিব সঁচা অৰ্থত এওঁলোকে ভূমিপত্তন পাব নে নাপায় ইয়াৰ ভিতৰৰ যিবিলাক কথা আপুনি যিহেতু দীৰ্ঘদিন ধৰি এই সংগ্ৰামখনত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে হয়তো আপোনালোকে আমাতকৈ ভালকৈ জানে গতিকে এই সন্দৰ্ভত আপোনালোকৰ আমি মতামত জানিম গতিকে বৰ্তমান সময়ত এই ভূমিপত্তনৰ বিষয়টো কি পৰ্যায়ত আছে ধন্যবাদ ডক্টৰ ডাঙৰীয়া মই প্ৰথমতে আমাৰ ভূমি অধিকাৰ সংগ্ৰাম সমিতি অসমৰ পৰা আপোনালোকৰ অনুষ্ঠানটোলৈ মই সংগ্ৰামী অভিনন্দন জনাইছোঁ আৰু আমাৰ এই খিলঞ্জীয়া থলুৱা মানুহখিনিৰ এই ভূমিৰ ওপৰত যিটো অধিকাৰ মাটি পট্টা যিটো মানুহৰ অধিকাৰ যিটো লাগে তাৰ ওপৰত আপোনালোকে চিন্তা চৰ্চা কৰি আমাৰ এই থলুৱা মানুহখিনিৰ স্বাৰ্থত যে আপোনালোকে আমাৰ ইয়াত আহিছে ৰাইজৰ স্বাৰ্থত তাৰ কাৰণে মই পুনৰাই আপোনালোক ধন্যবাদ জনাইছোঁ গুৱাহাটী 2/3 মাটি 3 ভাগত 2 ভাগ মাটিয়ে গুৱাহাটীত চৰকাৰী মাটি মিতিপট্টা মাটি নহয় গুৱাহাটীখন আজি আমি মেইনলি গোটেই ৰাজ্যখনৰ কথাই ক'ব লাগিছিল প্ৰথমতে মই গুৱাহাটীৰ কথাই ক'ব বিচাৰিছোঁ গুৱাহাটীক এটা কেপিটেল উত্তৰ পূৰ্বাঞ্চলৰ এটা দুৱাৰমুখ প্ৰাণকেন্দ্ৰ গুৱাহাটীত ইয়াত গোটেই ৰাজ্যখনৰ গোটেই ইয়াত শিক্ষা সাংস্কৃতিক বিভিন্ন দিশৰ পৰা গুৱাহাটী প্ৰাণকেন্দ্ৰ হিচাপে থাকে ইয়াতে গণ্য মান্য মানুহখিনি থাকে ইয়াতে ৰাজধানী গুৱাহাটী মহানগৰখনত আমাৰ যিখিনি মাটি আছে 3 ভাগৰ 2 ভাগ মাটি চৰকাৰী মাটি অন্যান্য মাটি এই মাটিখিনিত দীৰ্ঘদিন ধৰি আমাৰ অসমীয়া খিলঞ্জীয়া মানুহখিনিয়ে মধ্যবিত্ত যিখিনি মানুহ এই মানুহখিনি বিভিন্ন জীৱন আৰু জীৱিকাৰ কাৰণে গুৱাহাটীত বাস কৰি য'তে ত'তে এটুকুৰা মাটি লৈ মানুহবিলাকে দীৰ্ঘদিন বাস কৰি আছে এই বাস কৰি থকা মানুহখিনিৰ ওপৰত প্ৰতিখন চৰকাৰে মাটি পট্টা দিয়াৰ নামত কেৱল ৰাজনীতি কৰিলে এটাৰ পিছত এটা ৰাজনীতি কৰিলে কিন্তু এতিয়ালৈ গুৱাহাটীৰ প্ৰায়
সৰহসংখ্যক মানুহে মাটি পট্টা পাবলৈ সক্ষম নহ'ল। গুৱাহাটীৰ 18খন পাহাৰে আবৃত্ত গুৱাহাটী মহানগৰী। গুৱাহাটীৰ সমতল ভূমি খুব কম। গুৱাহাটীৰ 18খন পাহাৰ, এই 18খন পাহাৰৰ আমাৰ এই গোটেইখিনি মানুহ খিলঞ্জীয়া মানুহ। এই মানুহখিনি 60টা ৱাৰ্ডত এই পাহাৰে আবৃত্ত মানুহখিনি গোটেইখিনি নিৰ্ণায়ক ভূমিকা, ইলেকশ্যনত গোটেইখিনি নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। কিন্তু আমাৰ এই সাধাৰণ যিখিনি মানুহ, এই মানুহখিনিৰ সহজ সৰলতা তেওঁলোকে ইউজ কৰি এই মানুহখিনিক প্ৰতিবাৰ প্ৰতিটো নিৰ্বাচনত তেওঁলোকে মাটি পট্টা দিম বুলি কয়, কিন্তু শেষত তেওঁলোকে মাটি পট্টাটোৰ পৰা বঞ্চিত কৰে। এই মানুহখিনি স্থায়ী বাসিন্দা, গোটেইখিনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জীৱন আৰু জীৱিকাৰ তাৰণত আহি শদিয়াৰ পৰা ধুবুৰীলৈ ইয়াত বিভিন্ন অসমীয়া মানুহ গোটেইখিনি বহি আছে। এই মানুহখিনিক মাটি পট্টা দিয়াৰ কাৰণে বিভিন্ন চৰকাৰে বিভিন্ন আঁচনি, বিভিন্ন নীতি, বিভিন্ন পলিচি ওলাই মানুহক মিছগাইড কৰি আছে, যাৰ ফলত আজিকালি মাটি পট্টা মানুহ পাবলৈ সক্ষম হোৱা নাই। এইখিনিতে মই ক'ব বিচাৰিছোঁ যে গুৱাহাটীত 2002 চনৰ 7 মে তাৰিখে পূৰ্বৰ চৰকাৰে গোটেই পাহাৰবিলাকত উচ্ছেদৰ ভূমিকাৰ সৃষ্টি কৰিছিল, উচ্ছেদ কৰিছিল। গোটেই পাহাৰবিলাক উচ্ছেদ সত্ৰাহিত হৈছিল মানুহ। সেই 2002 চনৰ 7 মে তাৰিখে আমাৰ এই সংগঠনটো গুৱাহাটী মাটি পট্টা কৰ্মসমিতি নামে আমি জন্মগ্ৰহণ কৰিছিলোঁ। তাৰ পৰৱৰ্তী কালত আমি এইটো ষ্টেট লেভেল কৰি ৰাজ্যিক ভিত্তিত কৰি ভূমি অধিকাৰ সংগ্ৰহ বুলি আমি কৰিলোঁ। গতিকে এই 2002 চনৰ এভিকশ্যনৰ পিছত তাৰপিছত গুৱাহাটীত এভিকশ্যন হোৱা নাই। এইকাৰণে এভিকশ্যন কৰা নাই যে আজি আমি গুৱাহাটীৰ আমাৰ 18খন পাহাৰত ধৰি আমাৰ 80খন কমিটি আছে। আমি আজি অৰ্গেনাইজ সংগঠিত। গতিকে সেইকাৰণে চৰকাৰে এতিয়া উচ্ছেদটো বন্ধ ৰাখিছে আৰু প্ৰাকে প্ৰকাৰে এই মানুহখিনিক বিভিন্ন কৌশলপূৰ্ণভাৱে উচ্ছেদ কৰাৰ কাৰণে পৰিকল্পনা কৰিছে। 18খন পাহাৰত কিমান মান বাসিন্দাই মানে ভূমি পট্টা পোৱা নাই? গুৱাহাটীত আমি 2002 চনত যেতিয়া আমি এই ভূমি পট্টা আন্দোলনটো আৰম্ভ কৰোঁ, আজি 23 বছৰ আগত, তেতিয়া আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা এটা সজাতি দলক আমি জৰীপ কৰি তেতিয়া গুৱাহাটীৰ পাহাৰবিলাকত আমি 65,000 পৰিয়াল পাইছিলোঁ আৰু সমভূমিবিলাকত বাকী আমি 20,000 পৰিয়াল আমি সমভূমিত পাইছিলোঁ। টোটেল তেতিয়া 2002 চনত 85,000 পৰিয়াল আছিলে। মানে 2002 চনৰ তথ্য। এতিয়া কিন্তু আমাৰ 1 লাখৰ ওপৰ হ'ব পৰিয়াল। এই 1 লাখৰ ওপৰৰ পৰিয়ালখিনি বৰ্তমানলৈ তাৰমানে ভূমি পট্টা পোৱা নাই, নহয় জানো? 1 লাখ মানুহ পৰিয়ালে আজি ভূমি পট্টা চৰকাৰে দিয়া নাই, কাৰণ নাটক কৰি আছে। এইখন আপোনালোকক মই শেহতীয়াভাৱে দীঘলীয়া মিছন বসুন্ধৰা, এই বসুন্ধৰা 3 ওলাইছে। এতিয়া বসুন্ধৰা হিট চলি আছে, চৰকাৰৰ বসুন্ধৰা হিট চলি আছে। এই বসুন্ধৰা আমাৰ আগৰ চৰকাৰে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত আমাৰ লগত আলোচনাত বহিলে, আমি আলোচনাত বহিলোঁ। তেখেতে হৰিশংকৰ ব্ৰহ্ম নামৰ এটা মানে IAS অফিচাৰক লৈ হৰিশংকৰ ব্ৰহ্ম কমিটি এখন বনাই দিলে। তেওঁ ভূমি নীতি বনালে, তেওঁৰ ৰিপৰ্টৰ ভিত্তিত ভূমি নীতি বনালে। তাৰ ভিতৰত সৰ্বানন্দ সোণোৱালে চেষ্টা কৰিছিল। সৰ্বানন্দ সোণোৱালৰ একান্তভাৱে খিলঞ্জীয়া মানুহখিনিৰ প্ৰতি অলপ মৰম স্নেহ আছিল, যাৰ ফলত হৰিশংকৰ ব্ৰহ্মৰ দৰে মানুহ আনি আজি ইয়াত কমিটি বনাই মাটি পট্টা দিয়াৰ কাৰণে আমাৰ লগত হৰিশংকৰ ব্ৰহ্ম কমিটি বহিছিল, সৰ্বানন্দ বহিছিল। সমস্যাটো সমাধান কৰিব নোৱাৰিলে তেওঁ কিছুমান চৰকাৰে বাধা দিছে। যেনেকৈ তৰুণ গগৈ দিব বিচাৰিছিল, তৰুণ গগৈ মাটি পট্টা। হৰিশংকৰ ব্ৰহ্মৰ আগতেতো ভূমিধৰ বৰ্মনৰ কমিটি আছিল এখন। ভূমিধৰ বৰ্মনে যিটো তৰুণ গগৈ ডাঙৰীয়াই আমাৰ লগত বহি গুৱাহাটী মাটি পট্টা সমিতি আৰু ভূমি অধিকাৰ সমিতিৰ লগত বহি তৰুণ গগৈ ডাঙৰীয়াই আন্তৰিকতাৰে গুৱাহাটীৰ মানুহখিনিক মাটি পট্টা দিয়াৰ কাৰণে ভূমিধৰ বৰ্মনৰ নেতৃত্বত এটা কমিটি বনাই দিছিল। আৰু ভূমিধৰ বৰ্মনৰ যিটো কমিটি, প্ৰয়াত ভূমিধৰ বৰ্মন ডাঙৰীয়াৰ যিটো কমিটি সুন্দৰ পলিচি বনাইছিল যে য'তে মানুহ আছে তাতে মাটি পট্টাখন দিব। আমাৰ পৰা ইতিমধ্যে সহযোগ বিচাৰিছিল, মোকো তাতে ইনভলভ কৰিছিল, সুন্দৰ কথা বাৰ্তা আগবাঢ়িছিল। লাষ্ট পৰ্যায়ত তৰুণ গগৈ ডাঙৰীয়াক প্ৰভাৱশালী এজন মন্ত্ৰীয়ে তেওঁক মিছগাইড কৰি
ভূমিধৰ বৰ্মনৰ যিটো প্ৰজেক্ট যিটো ভূমি নীতি লৈছিল সেইটো সাৰ্থক হ'ব নিদিলে যাৰ ফলত ভূমিধৰ বৰ্মন আমাৰ তৰুণ গগৈ ডাঙৰীয়াই দিব ইচ্ছা কৰিও গুৱাহাটীত মাটি পট্টা দিব নোৱাৰিলে এতিয়া সৰ্বানন্দ সোণোৱালেও দিবৰ ইচ্ছা আছিলে কিন্তু সৰ্বানন্দ সোণোৱাল ব্যৰ্থ হ'ল এতিয়া আহিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ডাঙৰীয়া জাতি মাটিৰ কথা কৈছে মানুহ কথাবিলাক ইমান ধুনীয়াকে কয় আপুনি আচৰিত হৈ যাব আমাৰ দৰে মানুহবিলাক বিশ্বাস কৰে খুব এতিয়া মানুহ এনেকুৱাকৈ খোৱালা কথা দি ক'ব যি জাতি মাটিৰ কথা কম এইবাৰ সকলোকে মাটিৰ পট্টা দিম সকলোকে মাটিৰ পট্টা দিম বুলি মুখত এটা কৈছে আৰু এই যিখন গাইডলাইন কৰি এই গাইডলাইন দিছে এই গাইডলাইনত এটা বিপৰীত নীতি কৰিছে এতিয়া গুৱাহাটীত এই গাইডলাইনখনত কি আছে গুৱাহাটীত 18খন পাহাৰ নমকে এই নমকেত মাটি পট্টা দিবৰ কাৰণে বন্ধ কৰিছিল এই গাইডলাইন মতে এই গাইডলাইন এইখন কেবিনেটৰ এটা সিদ্ধান্ত কৰি ৰাজ্যপালে অনুমোদন দিয়াৰ পিছত এই ভূমি নীতিটো প্ৰযোজ্য কৰিছিল কেবিনেট সিদ্ধান্ত সেইকাৰণে এতিয়া গুৱাহাটীত মাটি পট্টা দিয়াৰ কাৰণে কিছুমান তেওঁ বন্ধ কৰি দিছে এইটো ৰাজহুৱা কৰা নাই মাজতে যি মিছন বসুন্ধৰা 2.0 তাৰপিছত এতিয়া আহিল আকৌ 3.0 বসুন্ধৰা 1 টো আছিল মেডিমাটি বিলাকৰ মেডি মাটি বিলাক আছিল এটা দাগতে 50 বিঘা মাটি আছে 50টা বিঘা মাটি 50টা মানুহ কিনছে এই পটাবিলাক ফালিছিল তাৰপৰা সীমা নিৰ্ধাৰণ কৰিছিল এই বাটোৱাৰা কৰিছিল এনেকুৱা মেডি মাটিৰ ওপৰত মানে বসুন্ধৰা 1 টো আছিল বসুন্ধৰা 2 কৰিছিল সকলোকে মাটি পট্টা দিব তেওঁ ক'লে যে সকলোৱে এপ্লাই কৰিব লাগে তেতিয়া বসুন্ধৰা 2 টো এনেকুৱা এটা অৱস্থাত তেওঁ ঘোষণা কৰিছিল গুৱাহাটী মিউনিচিপালিটি ইলেকশ্যন তেতিয়া গুৱাহাটী পৌৰসভা নিৰ্বাচনৰ ওপৰত তেওঁ গম পাইছে যে গুৱাহাটীৰ পাহাৰৰ মানুহবিলাকক যদি মাটিৰ পট্টাটো দিয়া নহয় গুৱাহাটীৰ মানুহে মোক ভোট নিদিব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান টেলেণ্ট থকা মানুহ এনেকুৱা চতুৰ বুলি ক'ব লাগিব মই তেওঁ পাহাৰবিলাকত যাই গৈছে যে যোনে যতি আছে তাত মাটি পট্টা দিম আৰু মাটি পট্টাৰ এপ্লাই নকৰিলে মই তেওঁলোকক উচ্ছেদ কৰিম এইটো মোৰ ভিডিঅ' আছে আমাৰ তাতে আৰু গুৱাহাটীৰ মানুহবিলাক চিধা মানুহ অসমীয়া মানুহ আপোনালোকে জানে এই মানুহবিলাকে যথাযথ এপ্লাই কৰিলে আমাৰ বসুন্ধৰাটোত গুৱাহাটীৰ পৰা প্ৰায় 1 লক্ষ মানুহ 1 লক্ষ পৰিয়াল আবেদন কৰিলে বসুন্ধৰাটোত আশা কৰিছিল মানে যে আমি মাটিৰ পট্টা পাম মুখ্যমন্ত্ৰী নিজে কৈছে এপ্লাই কৰিব মানুহবিলাকে চৰকাৰক পইচা দিলে খৰচ কৰিলে তাৰপিছত বসুন্ধৰাটোত প্ৰায় 97% আবেদন কেঞ্চেল কৰিছে বসুন্ধৰাটোত মাটি পট্টা কোনো নাপালে কিহৰ কাৰণে কেঞ্চেল হৈ গ'ল এইবিলাক তাৰমানে কি কৰিছিল তেওঁৰ যিটো প্ৰেক্টিকেল জ্ঞান নাই এই মাটি পট্টাৰ ওপৰত তেওঁৰ কেইটামান একচুৱেলি মুখ্যমন্ত্ৰী হয়তো ইমান মানে তেওঁ নিশ্চয় মুখ্যমন্ত্ৰী ৰাজ্যখনৰ এটা হেৰি চাব তেওঁ কোনোবা দালাল শ্ৰেণীৰ মানুহ মিছগাইড কৰা যেন পাইছোঁ আমি কাৰণ কেইজনমান ভূমাফিয়া দালাল মই আজি কংগ্ৰেছৰ দিনতে মই ভূমি অধিকাৰ সমিতিৰ পৰা জেলত ভৰাইছিলোঁ মই নাম নকওঁ সেই কেইজন মানুহ এতিয়া মুখ্যমন্ত্ৰীৰ সহায়ত আৰু আঘাত গতিকে মই ভাবিছোঁ মুখ্যমন্ত্ৰীক মিছগাইড কৰি এই ভূমাফিয়া চক্ৰই এইবিলাক হয়তো চক্ৰান্ত কৰি থাকিব এটা সন্দেহ এটা মোৰ আছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমীয়া মানুহ এক কথা মাটি পাওক এইটো তেওঁ ইমান কুকেট নহয় যেন পাওঁ মই মোৰ আমাৰ সংগঠনৰ ফালৰ পৰা আমি বাৰে তেওঁ এটা উচ্চ বংশৰ মানুহ তেওঁ ব্ৰাহ্মণ জাতিৰ মানুহ থলুৱা খিলঞ্জীয়া মানুহ আমাৰ খিলঞ্জীয়া মানুহ এক কথা মাটি কবত পাব সেইটো ডাঙৰ কথা নহয় তেওঁৰ আজি তেওঁৰ ফটোখন আমাৰ পট্টাই মানুহে দুই নম্বৰত ৰাখিব আজি আমি ইমান বছৰ 4জন মানুহ গুলি খাই মৰিছে এজন মানুহে গাত জুই লগাই দিছে গুৱাহাটীত এতিয়া উচ্ছেদ হোৱা নাই কাৰণে গুৱাহাটীৰ মানুহ মনে আছে এতিয়া গুৱাহাটী উচ্ছেদ কৰিব নোৱাৰে চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গুৱাহাটী উন্নয়নৰ মন্ত্ৰী আছিল সুদীৰ্ঘ জানে গুৱাহাটীত জন্ম তেওঁ গুৱাহাটীৰ হিষ্ট্ৰী তেওঁ জানে
গুৱাহাটীত উচ্ছেদ কৰিব নোৱাৰে উচ্ছেদ কৰিব নোৱাৰি তেওঁ মানে মানুহ যি কয় যে এটা এই লাইনে দিন এই লাইনে মাৰিম এতিয়া গুৱাহাটীত পাহাৰবিলাকত যিটো নন কে আছে জৰীপ হোৱা নাই এই নন কে মানে হ'ল নন কেৰস্থল নন কে মানে হ'ল নন কে মাটিবিলাক জৰীপ কৰা নাই মেপ নাই সেইটো একচুৱেলি মাটিটো ফৰেষ্টৰ মাটি না ৰাজহ বিভাগৰ মাটি না কিবা আমাৰ মেডি পট্টাৰ মাটি জৰীপ গম নাপায় সেইকাৰণে তেওঁ নন কেত মাটি দিয়া বন্ধ কৰিছে কিন্তু তাৰ বিপৰীতে গ্ৰাম্য অঞ্চলত নন কেত মাটি দিব কৈছে গ্ৰাম্য অঞ্চলত নন কে মাটি দিব কৈছে গুৱাহাটীত নন কেত মাটি দিবা এই গাইডলাইন বন্ধ মানুহবিলাক গম পোৱা নাই হাতত বহুত উচ্চ মানুহ আজি কোনো ৰাজনৈতিক দলে কওক কোনোবা জাতীয় সংগঠনেই কওক বা কোনোবা সংঘ ক্লাবেই হওক কোনোবা উন্নয়ন কমিটি হওক এই গাইডলাইনখন তেওঁলোকে পঢ়া নাই নপঢ়ি তেওঁলোকৰ স্তূপকবিলাকে আজি বিজেপিৰ বহুত স্তূপক আছে তেওঁলোকৰ বহুত সংগঠন আছে এই স্তূপকবিলাকে আমাৰ সাধাৰণ মানুহখিনিক বেইপথে পৰিচালনা কৰিছে আজি মাটি পট্টা নোপোৱাটো এতিয়াও নকয় এতিয়া ইলেকশ্যন আকৌ মাটি পট্টা আমি মিছা কথা কওঁ বুলি কওঁ এইখন গাইডলাইন মিছা কথা নহয় মই সেইকাৰণে বাৰে বাৰে গাইডলাইনখন কৈছোঁ যিখিনি বিজেপিৰ যিখিনি স্তূপক আছে বিজেপি যিখিনি ভাল পোৱা মানুহ আছে তেওঁলোকৰ চৰকাৰক উন্নতি দিয়া দায়িত্ব এটা মানুহে মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ব লাগে যে অসমীয়া খিলঞ্জীয়া মানুহখিনি ক'ত যাব অসমতে থাকিব লাগিব গুৱাহাটীতে কিবা এটা কৰি খাই আছে গুৱাহাটীত থাকিব এই মাটিখিনি এক কথা মাটি দিলে আমাৰ দেশৰ কোনো ক্ষতি নহয় বৰঞ্চ গুৱাহাটীখন সুৰক্ষিত হ'ব আৰু এটা মই কথা কওঁ যে গুৱাহাটীখন সুৰক্ষিত আমি মাটি পট্টাৰ কাৰণে আমি দাবী কৰিছোঁ সঁচা কথা কিন্তু আমি এইটোও কোৱা নাই যে যধে মধে মাটি পট্টা দিয়ক মোক আপুনি পৰিশ্ৰম কৰিব পাৰে যে মোক ক'ব পাৰে সেইকাৰণে আমি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি ৩-৪ বাৰ 5 মিনিট সময় বিচাৰিলোঁ যে ছাৰ আপোনাক আমি সহায় কৰিম আমাক আমি লগত লওক আমাৰ সংগঠনটোৰ মানুহখিনি লগত লওক আপুনি আপোনাৰ লগত আছোঁ আমাৰ লগত 5 মিনিট আমাৰ দুৰ্ভাগ্য 5 মিনিট আমাক তেওঁ সময় দিবলৈ সক্ষম তেওঁ নহ'ল বিভিন্ন পাকচক্ৰত হয়তো তেওঁ কোনোবা তোষামোদকাৰে বাধা দিছে নহয়তো এই পূৰ্বৰ যিবিলাক ভূমাফিয়া আছিল সেই মাফিয়াবিলাকে তেওঁক মোৰ বিৰুদ্ধে হয়তো বেলেগ কথা কিবা কৈছে মোৰ বিৰুদ্ধে বেয়া মন্তব্য দিছে আমি একচুৱেলি অসমীয়া মানুহ আমি অসমতে জন্ম আমাৰ মানুহখিনি অসমতে জন্ম আমাৰ লগত কোনো বিদেশী নাই গতিকে এই মানুহখিনিক এক কথা মাতি দিয়াৰ কাৰণে যিটো প্ৰেক্টিকেল যিখিনি অসুবিধা যিখিনি প্ৰেক্টিকেল অসুবিধা আছে যধে মধে মাটি পট্টা দিব নোৱাৰে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ম আমাক যদি কয় আমিও ক'ম যে যধে মধে এইখিনি কথা আলোচনা 5 মিনিট কৰিলে কি লছ আছে আমি উনুকিয়ে দিম যে এইখিনিত পাৰি এইখিনিত নোৱাৰি কাৰণ দালাল কেইটা খালি মাতি পাবা দালাল যিকেইটা আছে যিকেইটা IAS অফিচাৰ আছে তেওঁলোকেতো চৰকাৰী মেট নাথাকে তেওঁলোক পাহাৰত নাথাকে তেওঁলোক নাজানে গতিকে ACS অফিচাৰ IAS অফিচাৰ SDC বা যিখিনি তেওঁৰ কিবা গাইড আছে তেওঁলোকেতো এইবিলাক নাজানে প্ৰেক্টিকেল আমি এতিয়া প্ৰেক্টিকেল আজি 23 বছৰ খলা বমা ৰঙা মাটি এডলীয়া মাটি ওখ মাটি শিল আমি সম্পূৰ্ণ কৰা মানুহ কিন্তু দুৰ্ভাগ্যৰ কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজিলৈ আমাক 5 মিনিট সময় নিদিল তাৰপিছত আমি উপায়ন্তৰ হৈ আমি অনশন কৰিলোঁ অনশন কৰাৰ স্মাৰক পত্ৰবিলাক আমি লৈ আহিছোঁ আমি ডিচেম্বৰত এইখন আমি অনশন কৰিলোঁ তাত আমি চচলত আমি 12 ঘণ্টা অনশন কৰি আমি এই স্মাৰক পত্ৰ দিছিলোঁ আমি 12 ঘণ্টা অনশন কৰি তেওঁক আমি তাত থৈ দি স্মাৰক তেওঁ উত্তৰ নাই তাৰপিছত আকৌ আমাৰ সভাপতি সম্পাদকবিলাক আমি লগ হ'লোঁ লগ হৈ আকৌ মিটিং কৰিলোঁ মুখ্যমন্ত্ৰী আমাক গুৰুত্বই নিদিয়ে আমাক মানুহ বুলি নাভাবে নেকি আমি সৰু মানুহ 1 চনীয়া পতা মাটি থাকিব কাৰণে আমাক ঠাট্টা বিদ্ৰোহ আমি যেন মানুহ নহয় তাৰপিছত আমি আকৌ আলোচনা কৰি আকৌ আমাৰ দিছপুৰ ৰাজহ চক্ৰ মহোদয়ৰ জৰিয়তে আমি সমূহীয়া হিচাপে এখন স্মাৰক পত্ৰ দিলোঁ আমি চক্ৰ বিষয়াৰ জৰিয়তে চক্ৰ বিষয়াৰ হাতত দিলোঁ তেওঁৰ জৰিয়তে মুখ্যমন্ত্ৰী আকৌ চক্ৰ দিলোঁ যে আমি 15 দিনৰ ভিতৰত আমাক এটা সমাধান দিয়ক কিন্তু দুৰ্ভাগ্যৰ কথা তাতো আমাক কেৰাপ নকৰিলে আজিলৈ তাৰ কোনো উত্তৰ নাই এতিয়া উপায়ন্তৰ হয় এতিয়া এছেম্বলি চলি আছে এতিয়া এছেম্বলি হ'ব 20 তাৰিখৰ পৰা আমি সিদ্ধান্ত কৰিলোঁ যে এছেম্বলিত যেতিয়া চলি এইখন লাষ্ট বাজেট অধিৱেশন গতিকে আমি লাষ্ট বাজেট অধিৱেশনত আমি সকলোৱে যাই
মুখ্যমন্ত্ৰী বা চৰকাৰক আমি লগ ধৰিম যে আমাৰ কথা আপোনালোকে শুনক ৰাইজৰ কথা শুনিব লাগিব আমি ৰাইজৰ কথা চৰকাৰৰ আগত কোৱাৰ আমাৰ অধিকাৰ আছে আমাৰ ফাণ্ডামেণ্টেল ৰাইট মাননীয় আমি মুখ্যমন্ত্ৰী কথা ক'ব নোৱাৰোঁ তেওঁৰ খালি স্তবসকলে কথা পাব তেওঁক অনুমতি বিচাৰে অনুমতি নিদিয়ে স্মাৰক পত্ৰৰ উত্তৰ নিদিয়ে এতিয়া আমি উপায়ন্তৰ অহা 20 ফেব্ৰুৱাৰী আমি সদল বলে আমি দিছপুৰলৈ যাম 20 ফেব্ৰুৱাৰীত অসম বিধানসভাৰ মানে প্ৰথম দিন হয় নহয় জানো হয় সিদিনা আপোনালোকে তাতে মানে কিবা প্ৰতিবাদ সাব্যস্ত আমি ইতিমধ্যে প্ৰশাসনৰ ওচৰত অনুমতি বিচাৰিছোঁ যে আমি মুখ্যমন্ত্ৰী আমি অনুমতি বিচাৰিছোঁ ব্যাপাৰ ইতিমধ্যে মিডিয়াত আমি দিছোঁ মুখ্য চৰকাৰে আমাৰ লগত কোনো যোগাযোগ কৰা নাই আৰু চৰকাৰে আমাক হয়তো আমাৰ ভূক্ষেপ নকৰে আজি সৰু সুৰা মানুহ ভূক্ষেপ এইখন চৰকাৰ নকৰে আমি তাৰমানে লণ্ডনৰ পৰাই যদি ডিগ্ৰী লৈ আহিলোহেঁতেন বা আমাৰ যদি ধনী মানুহ হ'লে টাটা বিৰলাৰ দৰে আমি ল'ৰা ছোৱালী হ'লে আমাক মাতি নি বেডৰুমত চাহ গৈ আলোচনা কৰিলে হয় গতিকে আমিতো টাটা বিৰলা মফতলালৰ মানুহ নহয় আমি সাধাৰণ দৰিদ্ৰ সাধাৰণ মধ্যবিত্ত শ্ৰেণী একোটা চৰকাৰী মাটিত এটা এটা জুপুৰি বান্ধি আমি থকা মানুহ কিন্তু আমাক তেওঁলোকে ভোটৰ কাৰণে ভোটটো লাগে চৰকাৰী মাটিত থকা পৰিয়ালবিলাকৰ ভোটটো লাগে এই ভোটটোৰ কাৰণে তেওঁলোকে আমাক ৰাখিছে আৰু ভোটটো দিয়া হ'লে আমাক লাট মাৰি গুচাই দিয়ে সেইকাৰণে এইখিনিতে চাওক যে ভাৰতীয় সংবিধানে আমাৰ সকলোবোৰ ভাৰতীয় নাগৰিকক আমাক এটা বিশেষ অধিকাৰ দিছে সেইটো হৈছে কি অন্ন বস্ত্ৰ আৰু বাসস্থান হয় 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 যিহেতু আমি ভোট সাব্যস্ত কৰোঁ আমাৰ ভোটাধিকাৰ আছে গুৱাহাটীৰ এই ভূমিপট্টাৰ কাৰণে লাগি থকা বাসিন্দাসকলে প্ৰতি বছৰে GMC নিৰ্বাচনেই হওক বিধানসভাই হওক বা লোকসভাই হওক ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে যে ভাৰতীয় সংবিধানৰ যিহেতু এইটো অধিকাৰ অন্ন বস্ত্ৰ বাসস্থান গতিকে এই ক্ষেত্ৰত ভাৰতীয় নাগৰিক হিচাপে প্ৰতিজন নাগৰিকক সুৰক্ষা দিয়াটো বা প্ৰতিজন নাগৰিকক যিটো সাংবিধানিক চৰ্ত অন্ন বস্ত্ৰ বাসস্থানৰ দায়িত্ব লোৱাটো কিন্তু একোখন গণতান্ত্ৰিক চৰকাৰৰ দায়িত্ব তেনেস্থলত বৰ্তমান বিভিন্ন দল সংগঠনে কিন্তু এই ভূমিপট্টাৰ বিষয়টো আজি বছৰ বছৰ ধৰি মানে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পিছতো আজিলৈকে কিন্তু এই সমস্যা তাৰমানে সমাধান মানে হৈ অহা নাই আগৰ যিবিলাক চৰকাৰ আছে শৰৎ সিংহ চৰকাৰে কওক গোলাপ বৰ্মাৰ চৰকাৰে কওক আগৰ চৰকাৰবিলাক আছিল জনসেৱা কৰিব গৈছিল তেওঁলোক সেৱা কৰিব যে দিছপুৰত পঠাইছিল গতিকে আজিকালি সেৱক নহয় তেওঁলোক শাসক তেওঁলোক পঠাই দিলোঁ তেওঁলোকে আমাক চাবুক দি তেওঁলোকে আমাক শাসন কৰিব তেওঁলোক এনেকুৱা শাসক যে জনতাই যোনে প্ৰতিবাদ কৰে তেওঁক চাবুক দিয়া হ'ব তোমালোকক আমি যি কওঁ আমাৰ কথা শুনক তাৰমানে আমি প্ৰতিনিধি পঠাইছোঁ তেওঁলোকে এতিয়া আমাৰ মালিক ৰাইজ তেওঁলোকৰ মালিক নহয় ৰাইজ মালিক হয় আমি মালিক আমি চৰকাৰক বহাইছোঁ জনসাধাৰণৰ চৰকাৰ জনসাধাৰণৰ স্বাৰ্থত চৰকাৰ কিন্তু জনসাধাৰণৰ উল্টাটো হৈছে এতিয়া জনসাধাৰণৰ চৰকাৰ নহয় চৰকাৰৰ জনসাধাৰণ এটা চৰকাৰে যি খুচি তাকে কৰিব বিভিন্ন পৰ্যায়ত ধৰক চৰকাৰেতো আবেদন কৰিব দিলে মানুহবিলাকক ভূমিপট্টা দিম বুলি ক'লে তাৰপিছতো আপুনি যিটো কথা ক'লে যে আভ্যন্তৰীণ দিশত আচলতে ভূমিপট্টাৰ বিষয়টো মানে এটা বেলেগ ৰূপ আৰু এটা কথা কৈছো মাটি পট্টাত বহুত আমাৰ এতিয়া আমি আজি সংগ্ৰাম কৰি 23 বছৰ আমি ঘাট প্ৰতিঘাত বিভিন্ন মানুহ বিভিন্ন ধৰণৰ কেছ পাওঁ তাৰ মাজেদি আমাৰ যিখিনি নলেজ আমি কোনো বিশাৰদ নহয় ভূমি বিশাৰদ নহয় বা আমি কোনো হেৰি নাই আমাৰ মানুহবিলাকৰ যিবিলাক সমস্যাৰ লগত আমি যেতিয়া জড়িত আজি চাওক চৰকাৰে ৰায়তী মাটিত পট্টা দিব বুলি কৈছে ৰায়তী তাৰমানে ৰায়তী মাটিত ৰায়তক পট্টা দিব কিন্তু ৰায়তৰ মাটিটো যদি কোনোবাই কিনিছে ৰায়তৰ মাটিটো যদি কিনিছে সেই ইটো ৰায়ত নহয় ৰায়ততো বিক্ৰী গুচি গ'ল একচুৱেলি মেধি পট্টাৰ মাটি ৰায়তী মাটি হ'লে মেধি পট্টাৰ মাটি ৰায়তে বহি থকা ৰায়ত অধিকাৰ পালা ৰায়তী স্বত্ব হ'ল চিধা তেওঁৰ নাম আহে তেওঁ ৰায়ত তেওঁ চিধাৰ নাম আছে যেতিয়া মাটি পট্টা ল'লো তেওঁ কিন্তু ৰায়ত এই ৰায়তে আৰু বহুত বংগৰ ৰায়তে আৰু বিক্ৰী কৰি দিলে বেলেগ কথা এতিয়া চৰকাৰে কৈছে ৰায়তক মাটি পট্টা দিম 1 নম্বৰ কথা 2 নম্বৰ কথাটো আৰু শুনক 100নীয়া পটাৰ মালিকবিলাকক মাটি পট্টা দিব গুৱাহাটীত মই গুৱাহাটীৰ কথা কৈছোঁ
কিন্তু একচনীয়া পটাৰ মালিকবিলাকে মাটিবিলাক ইতিমধ্যে বিক্ৰী কৰি দিছে একচনীয়া পটাৰ যিবিলাক মাটি সেই পটাৰ মাটি এরা বিক্রি করে দিয়ে এটা সেই একচনীয়া পট্টাদার তাতে মাটিটো নাই মাটিটো দখল হস্তান্তরে বেলেগ করে কিনছে কি আর বেলেগ তাত কিনিছে এটা সরকারে না ভূত নাসুদ করে গৈছে যে একচনীয়া পট্টাদার মাটিটো একচনীয়া পট্টাদার যদি মাটি দিয়ে সেই পট্টাদাৰৰ মাটিটো এই জায়গা যিবিলাক মানুহ বহি আছে এইবিলাক মানুহৰ অৱস্থা সংঘাত এটা সৃষ্টি হ'ব সংঘাত মাননীয় মুখ্যমন্ত্ৰী যদি চায় তেওঁৰ যদি কোনো শুভাকাংক্ষী আছে কোনোবা যদি আজিৰ আমাৰ এই টকশ্ব'ত থুই দি তেওঁক এটা আবেদন জনাম তেওঁ 5 মিনিট আমাক সময় দিয়ক তেওঁৰ কমিশ্যনাৰক মাতক তেওঁৰ ভূমি ৰেভিনিউ কমিশ্যনাৰ মাতক ছেক্ৰেটাৰী মাতক ডিচি মাতক আৰু আমাৰ লগে লগে 5 মিনিট পইচা চেটল হৈ যাব গতিকে যিবিলাক দখল হস্তান্তৰ হয় আইনত আছে যদি একচনীয়া পট্টাৰ মাটি দখল হস্তান্তৰিত হয় তেতিয়া একচনীয়া পট্টাখন অট'মেটিকেলি কেনচেল হয় মুখ্যমন্ত্ৰী কৰিব লাগে সেইটো নিদি দিব লাগিছিল গাইডলাইনত কিন্তু তেওঁ কয় যে একচনীয়া পট্টাদাৰে পট্টা পাব একচনীয়া পট্টাদাৰক যদি পট্টা দিয়ে তাত যিখিনি মানুহ বহি আছে ল'ৰা ছোৱালীলৈ ঘৰ এই মানুহৰ সংঘাত হ'ব এই সংঘাত হ'লে কি কৰিব এই যে দালাল আছে ভূমাফিয়া এই ভূমাফিয়াবিলাকে এই মিডিয়েটৰ হৈ মানুহক ঠাণ্ডা কৰিব ইয়াতে আমাৰ অফিচৰ ফ্ৰণ্টতে এইদিনা এটা প্লট আজি 1 মাহ হোৱা নাই ৰাতি 3টা বজাত দখল কৰিছে 3টা বজাত ৰাতি তাত 6 ঘৰ মানুহক ৰাতি উঠাই তাত ৰাতিৰ ভিতৰত সেই মাটিটো দখল হৈছে আৰু দখলতে যিজনে কিনিছিল তেওঁ কবাই যোৱা তেওঁ আজি 20 বছৰ ধৰি তেওঁ দখল আছে তেওঁ পট্টাদাৰৰ পৰা কিনিছিল পট্টাদাৰ মৰি গ'ল পট্টাদাৰৰ পুতেকে কি কৰিছে দালালক পইচা খুৱাই সেই পট্টাখন তেওঁ মেডি কৰিছে মেডি কৰি তেওঁ কাগজ লৈ আহিছে তোমাক উঠি যোৱা মোৰ মাটি মেডি পট্টাৰ মাটি আমাৰ এতিয়া অফিচৰ ওচৰতে হৈছে এইটো যদি ডাঙৰ কথা নহয় এনেকুৱা গুৱাহাটীত ভেৰাইটিজ সমস্যা হৈ আছে এই কথাবিলাক ৰাইজৰ মাজত যোৱা নাই গতিকে আমি সেইকাৰণে ধৰফৰাই আছোঁ মুখ্যমন্ত্ৰী মাননীয় ডাঙৰীয়া মই আজি টকশ্ব'ৰ জৰিয়তে এটাই অনুৰোধ জনাওঁ যে আপোনাৰ পট্টাহীন মানুহখিনি আপোনাৰ শত্ৰু নহয় আৰু এখিনি খিলঞ্জীয়া মানুহক যদি পূৰ্বৰ চৰকাৰবিলাকে দিব পাৰিছিল আমাৰ লগত তনু গগৈ ডাঙৰীয়া বহিছিল আমাৰ লগত আমাৰ এই হৰিশংকৰ ব্ৰহ্ম কমিটি বহিছিল আমাৰ লগত সৰ্বানন্দ সোণোৱালে বহিছিল আমাৰ লগত প্ৰফুল্ল মহন্তই বহিছিল আপুনি আমাৰ লগত কিয় আমাক ইমান বেয়া পায় আমি কি অন্যায় কৰিলোঁ সেইকাৰণে আমি এতিয়া 20 তাৰিখে উপায়ন্তৰ হৈ আমি আইন ভংগ কৰিব খোজা নাই আমি পাৰ্মিশ্যন বিচাৰিছোঁ কিন্তু আপোনালোকে পাৰ্মিশ্যন দিয়া নিদিয়া আমাৰ কথা আমি কিন্তু ৰজাৰ তাত প্ৰজা যাবই ৰজাৰ বাক স্বাধীনতা আছে আমাৰ আপনি আপনার তাক আমি কথা কবা যামে গতিকে আপনি বাধা দিব হয়তো আপনি বাধাও আমি নেওচে আমি যাম আপনার আপনি আমার কথা শুনিব রাইজৰ কথা আপুনি শুনক আমাৰ কথা আপুনি শুনক আমাক ফাঁচি দিয়ক যদি আমি অন্যায় কৰিছোঁ আমি যদি ভুল কৰিছোঁ আমি পট্টাহীন মানুহখিনিক অসমীয়া মানুহখিনিক মাটি পট্টা এক কথা দিয়াৰ কাৰণে আমি কৈছোঁ যদি আমাৰ ভুল হৈছে আপুনি আমাক ফাঁচি দিয়ক আমি যে অন্যায় কৰিছোঁ আমি এক কথা মাটি আপনি মাটিটো পট্টা দিলেও আৰু অধিগ্ৰহণ মাটি দিব পাৰে চৰকাৰী মাটি হয় চৰকাৰৰে মাটি গোটেই ৰাজ্যখনৰ মাটিখিনি চৰকাৰৰে মাটি এই মেডি মাটি হ'লেও চৰকাৰ নিব পাৰে একচনীয়া হ'লেও নিব পাৰে চৰকাৰে নিব পাৰে গতিকে মাটি আইনত এইটো আছে গতিকে আপুনি দিলে বুলি যিহেতু মাটিটো নিদিব বুলি যদি লাগে লৈ যাব চৰকাৰেতো বসুন্ধৰা থিত আবেদন কৰিব দিছে মানুহবিলাকক বসুন্ধৰা থিত আবেদন কৰিব দিছে আৰু বসুন্ধৰাটোত আবেদন কৰা মানুহবিলাক আবেদন কৰা মানা কৰিছে আচ্ছা বসুন্ধৰাটোত যিখিনি আবেদন কৰাৰ পিছত 1 লক্ষ কিমান মানুহৰ আবেদন কেনচেল হৈ গ'ল আচ্ছা সেই মানুহখিনি যদি মেডি বাৰ্তা পাবলগীয়া হয় তেনেহ'লে তেওঁলোকেতো বসুন্ধৰা থিত আবেদন কৰিবই লাগিব আচ্ছা শুনক এতিয়া এই আবেদন কেনচেল কৰা মানুহবিলাকক আবেদন কৰিব মানা কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখন বসুন্ধৰা থিৰ যিটো গাইডলাইন বসুন্ধৰা থিৰ গাইডলাইনে গুৱাহাটীৰ 1 লক্ষ মানুহ যে কেনচেল হৈছিল তেওঁলোকৰ কোনো প্ৰয়োজন নাই বুলি কৈছিল যে পুনৰাই এপ্লাই কৰিব নালাগে আচ্ছা এই কেনচেল যি হৈছিল আচৰিত হ'ব আমাৰ ৰাস্তাৰ পৰা যদি 2 ফুট 3 ফুটত ঘট আছে সেইটো হিল দেখুৱাই কেনচেল কৰিছে আচ্ছা চৰকাৰৰ যিটো শেহতীয়া কেবিনেট সিদ্ধান্ত আৰু যিটো সিদ্ধান্তত ৰাজ্যপালে সহি কৰিছে সেই সিদ্ধান্ত অনুসৰি আচলতে কোনবিলাক নাগৰিকে ভূমি পট্টা পাব
এতিয়া মাটি পট্টা পাব মুখ্যমন্ত্ৰীৰ লগত যিখিনি মানুহ ভাল MLA মিনিষ্টাৰ তেওঁলোকৰ অঙি বঙি দিছপুৰত যিখিনি পাৱাৰ আছে আৰু নন আছামিজ মানুহ মাৰৱাৰী পাঞ্জাবী বিহাৰ এইবিলাক যিবিলাক মানুহ বহুত মূল্যৱান মাটি গুৱাহাটীত পেনত ৰাখি থৈ দিছে এই মানুহখিনি মাটি পট্টা পোৱাটো নিশ্চিত এইবাৰ কিন্তু আমাৰ অসমীয়া মানুহ যে গৰীব সৰ্বসাধাৰণ মানুহ আমাৰ অসমীয়া মানে এইটো দুৰ্ভাগ্য আমাৰ মানুহখিনি পাহাৰ অঞ্চলত থাকে আমাৰ মানুহখিনি কোনোবা কেৰাণী কোনোবা মহৰী কোনোবা পাণ দোকানী কোনোবা ঠেলাৱালা কোনোবা ৰিক্সাৱালা কোনোবা তৰকাৰী বেপাৰ কৰিছে কোনোবা প্ৰেছৰ সাংবাদিক গতিকে এইখিনি মানুহে অলপ পইচা লৈ পাহাৰৰ দাঁতি কাষৰীয়াবিলাকত মাটিৰে বাস কৰি আছে এই মানুহখিনি গীত দিব লাগে আৰু মাননীয় মুখ্যমন্ত্ৰীক মই এটা কথা কওঁ এই যে এইবাৰ যে বসুন্ধৰা যে 40 লাখ 50 লাখ টকা লৈ মানুহ যে পট্টা ললে তেওঁ যে 50 লাখ টকা ভেলুৱেশ্যন দিয়া চৰকাৰী মাটি কিয় দখল কৰিছে চৰকাৰী মাটি তেওঁ দখল চৰ্তটো কিয় কিনিছে তেওঁ এটা ক্ৰাইম অৰ্থাৎ গৰীব মানুহে চৰকাৰী মাটি ল'ব পাৰে এই আৰবপতিবিলাকে চৰকাৰী মাটি কিয় লয় তেওঁলোক কিয় দিছে চৰকাৰে চিন্তা কৰিব লাগে যিটো মানে 50 লাখ টকা 60 লাখ টকা দি চৰকাৰী মাটি লৈ যেতিয়া তেওঁ ভেলুৱেশ্যন দিব পাৰিছে অৰ্থাৎ তেওঁ বিত্তবান মানুহ তেওঁ মাটি দখল কৰাটো তেওঁ ছদ্মবেশী একোটা দালাল ছদ্মবেশী দালালক এই 60 লাখ 50 লাখ টকালৈ যি পট্টা দিছে তেওঁক এৰেষ্ট কৰিব লাগে তেওঁ কিয় আমি দখল কৰিছোঁ আমি দখল চৰ্ত গৰীব মানুহ কিনিছে আপোনালোকৰ মতে এতিয়া মিছন বসুন্ধৰা 3 মতেও যিখন গাইডলাইন সেই মতেও কিন্তু গুৱাহাটীৰ সৰ্বসাধাৰণ দুখীয়া স্তৰৰ মানুহে ভূমি পট্টা নাপায় আপোনালোকে কবিত হৈছে আৰু আপোনালোকে এই বিভিন্ন কাৰণবোৰ জনাৰ পিছত হয়তো আপোনালোকে এই 20 ফেব্ৰুৱাৰীত এটা জোৰদাৰী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে গতিকে আপোনালোকৰ এই কাৰ্যসূচী কিমান সফল হ'ব বা কিমান বিফল হ'ব মই সেই কথা ক'বলৈ নাযাওঁ গতিকে আপোনালোকে হয়তো চেষ্টা এটা কৰিছে আপোনালোকৰ এই প্ৰতিবাদক হয়তো চৰকাৰে কেনেধৰণে গুৰুত্ব দিয়ে অসমৰ জনসাধাৰণক গুৱাহাটীৰ সাধাৰণ নাগৰিকক চৰকাৰে কেনেধৰণে গুৰুত্ব দিয়ে ভূমি পট্টনৰ বিষয়টো কেনেধৰণে অগ্ৰাধিকাৰ দিয়ে সেইটো হয়তো চৰকাৰৰ কথা আৰু ইয়াত আমাৰ যিসকল ভূমি পট্টনৰ কাৰণে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আছে যিসকল সংগঠন আছে যেনে আপোনালোকৰ দৰে ভূমি অধিকাৰ সংগ্ৰাম সমিতি বা তেনেকুৱা ধৰণৰ মাটি পট্টা সমিতি আৰু বিভিন্ন সংগঠন আছে গতিকে এই সংগঠনসমূহে এই ধাৰাটো কেনেধৰণে চৰকাৰৰ ওচৰত আচলতে এতিয়া মই এক মিনিট এটা কথা কৈছোঁ তাৰ মাজতে এটা কথা কৈছোঁ যে গুৱাহাটীত আমি এনেকুৱা কিন্তু কাৰ্যসূচী আমি 23 বছৰীয়া ইতিহাসত আমি 3বাৰ আমি ডাঙৰ কাৰ্যসূচী লৈছিলোঁ কাৰণ আইন শৃংখলাটো বিঘ্নিত হোৱাটো আমি চিন্তা কৰোঁ আমি এটা ৰেছপনচিবল শিক্ষিত আৰু অসমীয়া মানুহ আমি গতিকে আমি চৰকাৰক কোনো ধৰণৰ ক্ষতি হোৱাটো নিবিচাৰোঁ আৰু আমাৰ 23 বছৰীয়া সংগ্ৰামত কোনো ধৰণৰ আইন শৃংখলা আমি বিঘ্নিত হ'ব দিয়া নাই এবাৰ আমি তৰুণ গগৈৰ ঘৰত আমি ঘেৰাও কৰিছিলোঁ আৰু এবাৰ ৰাজ্যপালত গৈছিলোঁ গতিকে আমি ইমান দিন আমি সৰু সুৰা কাৰ্যসূচী কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছিলোঁ কিন্তু চাওক পাহাৰৰ পৰা যদি মানুহবিলাক যদি নামি আহে তাত বিভিন্ন ধৰণৰ জনজাতি মানুহ আছে অশিক্ষিত মানুহ আছে আমাৰ এতিয়া আমি বেছি নকৰোঁ আমি 5,000 মান মানুহ আমি 5,000 মান মানুহ আমি জনসমাগম হ'ব বুলি আশা কৰিছোঁ কিন্তু এতিয়া ঘটনা হ'ল বেছি মানুহ আহিলে প্ৰব্লেম হৈ যাব কাৰণ গুৱাহাটীখন খুব 50 গোটেইখিনি মানুহ কিমান সমিতিৰ মানুহ এইবিলাক আমাৰ 80খন কমিটি আছে 80খন কমিটিৰ মানুহ আমি কিন্তু পিছত কণ্ট্ৰল কৰিছোঁ এই গোটেই মানুহ যদি নামি আহে গোটেই চৰকাৰৰ কাৰণে এটা সাংঘাতিক মানে লৰ্ণিং চিটুৱেশ্যন হ'ব আমি আৰু সেইটো হ'ব আমি বিচৰা নাই আমি প্ৰতিটো কমিটিক কৈছোঁ যে উইদাউট আন মানে অচিনাক্ত মানুহ আমাৰ যাতে তাত নাহে আইডেণ্টিফাই থকা মানুহ আহিব লাগিব আমাৰ কাৰ্যসূচীত সকলো শাখাত আইডেণ্টিফাই মানুহ হ'ব যাতে আইন শৃংখলাটো বিঘ্নিত নহয় আমি বেছি দীঘলীয়া কৰিব নোৱাৰোঁ ভিডিঅ'টো ইতিমধ্যে আমাৰ সময় উকলি গৈছে গতিকে আমি শেহতীয়াভাৱে আপোনাৰ পৰা আমি এটা বাক্য বিচাৰিছোঁ এটা মেলি যে এই যিটো গুৱাহাটীৰ জ্বলন্ত সমস্যা ভূমি পট্টনৰ সমস্যা এই সমস্যাটো যদি সৰ্বসাধাৰণ উপকৃত হোৱাকৈ চৰকাৰে সমাধান কৰিব লাগে তেতিয়াহ'লে এজন সংগ্ৰামী নেতা হিচাপে আপুনি কেনেধৰণৰ পৰামৰ্শ দিব যে এই চিষ্টেমটো কৰিলে গুৱাহাটীৰ জনসাধাৰণ উপকৃত হ'ব
গুৱাহাটী খুব কম সময় কম হয়। গুৱাহাটী মাননীয় মুখ্যমন্ত্ৰী তথা অসম চৰকাৰে বিনম্ৰতাৰে আমি কৈছোঁ গুৱাহাটীখন শৃংখলাবদ্ধভাৱে গঢ়ি তোলাৰ স্বাৰ্থত গুৱাহাটীখন সৌন্দৰ্য বৰ্ধন কৰাৰ স্বাৰ্থত গুৱাহাটীখন ৰক্ষা কৰাৰ স্বাৰ্থত গুৱাহাটীখন এটা আটক ধুনীয়া গঢ়ি তোলাৰ ক্ষেত্ৰত পৰিকল্পিতভাৱে আমাৰ 18খন পাহাৰৰ মানুহ আৰু ভৈয়ামৰ যিবিলাক মানুহ এইবিলাক পৰিকল্পিতভাৱে যদি মানে পত্তাদেশ দি নিষ্পত্তি এটা কৰা যায় এটা ৰুল নিয়ম নীতিৰ মাধ্যমেৰে কৰা যায় গুৱাহাটীখন ৰক্ষা হ'ব সুৰক্ষিত হ'ব আৰু মানুহখিনি সুৰক্ষিত হ'ব এই কথা দিশটো চিন্তা কৰি চৰকাৰে যদি ভূমিপত্ৰটো দিয়ে তেতিয়া চৰকাৰৰ কাৰণে লাভ অসমীয়া জাতিটোৰ কাৰণে অসমীয়া জাতিটো ৰক্ষা হ'ব অসমীয়া প্ৰজন্মটো ৰক্ষা হ'ব আৰু গুৱাহাটীখন ৰক্ষা কৰিব লাগিব আমি গুৱাহাটীখন ৰক্ষা কৰিয়ে মাটি অধিকাৰ ল'ব বিচাৰিছোঁ আমি গুৱাহাটীখন ধ্বংস কৰি আমি মাটি পট্টা বিচৰা সংগঠন আমি নহয় চেনেল ঠিকে আছে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ভিডিঅ'টি সামৰিব লাগিব গতিকে চৰকাৰে শেহতীয়াভাৱে ভূমি অধিকাৰ সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰবীণজ্যোতি কলিতাৰ যিটো আহ্বান যে তেওঁৰ আহ্বানত হয়তো আমি এই কথাটোৱে মানে আমি বুজি পাইছোঁ যে গুৱাহাটীৰ ভূমি অধিকাৰ ভূমিপট্টা সন্দৰ্ভত বিভিন্ন দল সংগঠনক আস্থাত লৈ আলাপ আলোচনাৰ মাজেৰে এই বিষয়টো সমাধান কৰি সৰ্বসাধাৰণ ৰাইজ উপকৃত হোৱাকৈ যাতে ভূমিপত্তনৰ ব্যৱস্থাটো কৰে গতিকে তাৰ বাবে হয়তো তেওঁ আহ্বান জনাইছে যিয়ে নহওক চৰকাৰ আৰু বিভিন্ন ধৰণৰ প্ৰতিবাদী সংগঠন এই সকলোৰে মাজত নিশ্চয় এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশৰ মাজত আলাপ আলোচনাৰ মাজেৰে নিশ্চয় গুৱাহাটীকে ধৰি ৰাজ্যৰ ভূমিপত্তনৰ বিষয়টো সমাধান হ'ব গতিকে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি ভিডিঅ'টি সামৰিবলৈ ওলাইছোঁ যিসকলে আমাৰ আজি ভিডিঅ'টি চাই আছে যদি তেওঁলোকে আমাৰ ভিডিঅ'টি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগে লগে সময়ৰ নিনা ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি আমাৰ যাত্ৰাপথৰ সহায়ক হ'ব নমস্কাৰ ধন্যবাদ